হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত। চাওক বন্ধুসকল, আজি 19/9/2024 তাৰিখে এটা মষ্ট ইম্পৰ্টেণ্ট ন'টিছ আহিছে। সেই ন'টিছখনত কি আছে আপোনালোকে চাব পাৰিছে। এই ন'টিছখনত আহিছে যে আপোনালোকৰ যিটো 1645 পষ্ট অফ কনষ্টেবল UB, মানে UBৰ 1645টা পষ্ট আছে আৰু 2300 পষ্ট আছে ABৰ কাৰণে আছাম পুলিচত, আৰু 1 পষ্ট আছে UB APRত, ঠিক আছে। আৰু 114টা পষ্ট আছে কনষ্টেবল UBত, 1 পষ্ট আছে ABত, এইটো হ'ল হিলছ ট্ৰাইবৰ কাৰণে, ঠিক আছে। আৰু তাৰপিছত 58টা পষ্ট আছে বটমেনৰ কাৰণে, ঠিক আছে। আৰু 654টা পষ্ট আছে ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে, ঠিক আছে। আৰু এইফালে আপোনালোকে চাব পাৰিছে 204টা পষ্ট আছে কনষ্টেবল কমিউনিকেশ্যনৰ অৰ্থাৎ APRৰ কাৰণে, আৰু 2টা পষ্ট আছে কনষ্টেবল ডিছপেচ ৰাইডাৰৰ কাৰণে, 2টা পষ্ট আছে কনষ্টেবল মেছেঞ্জাৰৰ কাৰণে, 2টা পষ্ট আছে কনষ্টেবল কাৰ্পেণ্টাৰ APRৰ কাৰণে, ঠিক আছে। আৰু তাৰ উপৰিও 262টা পষ্ট আছে কনষ্টেবল পুলিচ কমিউনিকেশ্যনত, ঠিক আছে। আৰু 3টা পষ্ট আছে ড্ৰাইভাৰত কনষ্টেবলত, আৰু 9টা পষ্ট আছে কনষ্টেবল ডিছপেচ ৰাইডাৰত, আৰু 2টা পষ্ট আছে কনষ্টেবল হেণ্ডিমেন, 14টা পষ্ট আছে কনষ্টেবল মেছেঞ্জাৰ, 3টা পষ্ট আছে কনষ্টেবল কাৰ্পেণ্টাৰ ইন APR, ঠিক আছে। 1 পষ্ট আছে সাব ইন্সপেক্টৰ এণ্ড 39 পষ্ট আছে ইমাৰ্জেঞ্চি ৰেস্কিউৰ আণ্ডাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, ঠিক আছে। তো কথা হ'ল, চাওক আপোনালোকে চাব পাৰিছে ইয়াতে যে এই যিটো 5 নম্বৰ চাব পাৰিছে 204টা পষ্ট দেখা পাইছে না, পষ্ট অফ কনষ্টেবল অফ পুলিচ কমিউনিকেশ্যন। এই যিটো পষ্ট আছে এইটো পষ্ট ইয়াৰ লগতে আহিছিল, ঠিক আছে। যেতিয়া যিটো এই পষ্টটো যিটো আহিছিলে 1600 পষ্ট UBত আৰু 2300 পষ্ট ABত আহিছিলে, সেই সময়ত আহিছিলে। আৰু এই পষ্টখিনিৰ এক্সাম আৰু এই পষ্টখিনিৰ এক্সাম একেলগে হ'ব, ঠিক আছে। চাওক বন্ধুসকল, যে কথাটো হ'ল যে বন্ধুসকল, যিটো এই 204টা পষ্ট আছে কনষ্টেবল কমিউনিকেশ্যনৰ কাৰণে, এই কনষ্টেবল কমিউনিকেশ্যনৰ পষ্টখিনি এই 262টা কনষ্টেবল কমিউনিকেশ্যনৰ লগত সংযুক্ত হ'ব, ঠিক আছে। এইখিনিৰ লগত এইখিনি পষ্ট প্লাছ হৈ কিনে এতিয়া ৰিক্ৰুটমেণ্টটো হ'ব, ঠিক আছে, PSTটো হ'ব, ঠিক আছে। তো কিন্তু এই পষ্টখিনি কোনসকলৰ কাৰণে হ'ব? চাওক, এই পষ্টখিনি হ'ব কেৱল যেতিয়া এই পষ্টখিনি আগতে আহিছিল, ঠিক আছে। এই পষ্টখিনি আগতে আহিছিল, আৰু এই পষ্টখিনি যিখিনি মানুহে এপ্লাই কৰিছে, কিছুমানে এই যিখিনি এপ্লাই কৰিছে এইখিনিতো পাবই, আৰু ইয়াৰে কিছুমান মানুহে এই পষ্টখিনিত এপ্লাই কৰা নাই, সেইখিনি মানুহে অকল এইখিনিতে হ'ব, ঠিক আছে। তো কথাটো হ'ল যে এইখিনি পষ্ট পুৰণি পষ্ট আছিল আৰু এইখিনি নতুন পষ্ট, ঠিক আছে। এই পষ্টখিনি আপোনালোকক প্লাছ কৰি এটা নতুনভাৱে কি কৰিব, PST পাতিব, ঠিক আছে। PSTটো একেলগে হ'ব, ঠিক আছে। তো টোটেলি আপোনালোকৰ এইখিনি পষ্ট কনষ্টেবল কি APRৰ, ঠিক আছে, APRৰ একেলগে হ'ব, ঠিক আছে। তো এইখিনি আছিল এই মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'টো। আৰু চাওক, এতিয়া কথা হ'ল আপোনালোকে যিটো PST হ'ব, PSTটো যিটো এডমিট কাৰ্ড আছে, সেই এডমিট কাৰ্ডখন আপোনালোকে 23 তাৰিখৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব, ঠিক আছে, 23/9/2024 পৰা। আৰু আপোনালোকৰ যিটো ফিজিকেল আৰম্ভ হ'ব সেইটো 3 তাৰিখৰ পৰা আৰম্ভ হ'ব অক্টোবৰ মাহৰ, ঠিক আছে। আৰু আপোনালোকে www.slprbassam.in এই যিটো ৱেবছাইট আছে, এই ৱেবছাইটটোৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব, ঠিক আছে। তো বন্ধুসকল, এইখিনি আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব। আৰু আমাৰ চেনেলটোত আছাম পুলিচৰ কাৰণে, ঠিক আছে, আছাম পুলিচৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ দি থকা হৈছে। GK, তাৰপিছত মেথছ এইবোৰ আছে, ঠিক আছে, ৰিজনিং আছে, ইংলিছ আছে, ঠিক আছে। তো আপোনালোকে চেনেলটো ভিজিট কৰি চাব পাৰে। ধন্যবাদ।